নগৰ কঠিয়াতলীত টুবুকি গ্ৰান্তত চাঞ্চল্যকৰ ঘটনা। পত্নীক হত্যা কৰি 3 বছৰীয়া সন্তানক লৈ উধাও স্বামী। ঘৰৰ ভিতৰতে হত্যা কৰি পলায়ন কৰে স্বামী ডিম্পেশ্বৰ গগৈ। নিহত মহিলাগৰাকীৰ ৰমলা কোঁৱৰ। 2 দিন ধৰি ঘৰৰ ভিতৰতে পৰি থাকিল মৃতদেহ। আত্মীয় লোকে ঘৰৰ দৰ্জা ভাঙি প্ৰত্যক্ষ কৰে মৃতদেহত আঘাতৰ চিন স্পষ্ট। চেপাত আনি দৰ্জাটো ভাঙি চাওঁতে দেখা পালোঁ মানে ভয় লাগি গ'ল মোৰ মানে পটকে ভাবিলোঁ বাকচ চাকচত থৈছে কি কথা। তাৰপিছতে এইটো অঁতৰাই চাওঁ বুলি কওঁতে অঁতৰাই চাওঁতে দেখা পালোঁ মোক মাৰি পেলালোঁ এনেকৈ কৈছে। মই আঁতৰি গ'লোঁ। ঘটনাস্থলীত নিশাই উপস্থিত হয় আৰক্ষী। হত্যাকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা নাই। বৰ্তমান ঘৰৰ ভিতৰতে পৰি আছে মৃতদেহটো। ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হৈ তদন্ত কৰাৰ পাছতহে মৃতদেহ উদ্ধাৰ কৰিব আৰক্ষীয়ে। এইখনত আঘাত চিন দেখা পাইছোঁ, এইখনতো দেখা পাইছোঁ, এইখনতো আছে। আগতো নাছিলে সেইটো। কোনে মানে তাৰ গিৰিয়েকে মাৰিছে আৰু কোনে মাৰিব? ইয়াততো বেলেগ মানুহ নাইয়ে মাৰিবলৈ। ডিম্পেশ্বৰ গগৈ। বোকাঘাট ৰজা গাঁও। ইয়াত অহা আপোনাৰ প্ৰায় 3 মাহ মানে হ'বলৈ হ'ল আৰু 3 মাহ পাক্কা হোৱা নাই আৰু মোৰে লগত আপোনাৰ 20 দিনমান প্ৰায় 20 দিন বেছি হ'ব মোৰ তাতে থকা আৰু এনেকুৱা কাজিয়া ফেচাল নাই। আগত এবাৰ হৈছিলে, তাৰপিছত আহি আৰু যেতিয়া দুটাই মাক খুজিলে আমি ইয়াতে থাকিম কিন্তু এনেকৈ মোক মাটি চাটি ক'ৰবাত বিচাৰি দিয়ক। মই কৈছোঁ কোৱাটো যাব কিন্তু তহঁতি ভালকৈ থাকিলেহে। তাৰপিছত মই কৈছোঁ মাইকী মানুহ ক'লোঁ এইবিলাক জেং ফেং ল'ব নালাগে, বেকাৰ লোকৰ কথা টেনশ্যন লৈ কিনে মৰিবলৈ কি দৰকাৰ। সিহঁতে যদি বিয়া পাতিছে ক'ৰবাত থ'বলৈ ঘৰো পাব। ৰমলা কোঁৱৰ। মোৰ খুলখালি। ল'ৰা এটা আছিল। বাপেকে লগতে লৈ গৈছে ল'ৰা। গিৰিয়েকে মাৰিছে।